নমস্কাৰ। আজি মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ উত্তৰৰ এখনি গাঁও দীঘলবৰী আৰু সেই দীঘলবৰীতে এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। গছৰ সৈতে কথা পতা, প্ৰকৃতিৰ সৈতে কথা পতা এগৰাকী তেওঁ প্ৰকৃতিবিদ হ'বলৈ যত্ন কৰিছে। তেওঁ নিজৰ ঘৰতেই এখন সুন্দৰ নাৰ্চাৰী কৰিছে আৰু তেওঁৰ ঘৰলৈকে আমি আজি আহিলোঁ। আহি আপোনালোকক ক'ম তেখেতে নাৰ্চাৰী কৰিবলৈ কিদৰে অনুপ্ৰাণিত হ'ল, কাৰ প্ৰেৰণা, হয়নে? তেনেদৰে মই আপোনালোকক জনাবলৈ যত্ন কৰিম। কথাটো হৈছে কি, সকলো মানুহৰে কিছুমান নিজা নিজা আদৰ্শ থাকে, নিজা নিজা লক্ষ্য থাকে। সেই লক্ষ্যবোৰক লৈয়ে মানুহে জীয়াই থাকে। তেনেকুৱা এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত মই আজি কথা পাতিম, আপোনালোকক চিনাকি কৰি দিম। এয়া দেখিছেনে, মই বৰ্তমান আহি আছোঁ তেখেতৰ ঘৰলৈ। সঁচাকৈয়ে ভাল লাগিছে। মই এয়া দেখুৱাইছোঁ, পদূলি মুখতে এজোপা কথনা ফুল আছে। এয়া ফুল দেখিছেনে আপোনালোকে? আৰু পাতাবাহাৰ গছ আছে। এইবোৰ এয়া সৰু সৰু জাতৰ, এয়া পাতাবাহাৰ গছ। মই তেখেতৰ ঘৰলৈকে সোমাই আহিছোঁ। দেখিয়ে ভাল লাগিছে। সন্মুখতে এইখন ওলমাই দিয়া বাগান, মানে আচলতে এইবোৰ ফুলৰ টাব। আমাৰ এটা কথা আছে, কবি দুৰ্গেশ্বৰ শৰ্মাই লিখিছিল, সদায় চকুৰে দেখা গছপাতটিও ছবি হ'লে ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। ঠিক যেনে এইবোৰ একোটা ছবি নিচিনাকৈ তেখেতে সজাই ৰাখিছে। সঁচাকৈ প্ৰকৃতিৰ মাজত থাকিলে মন জোৰ পৰি যায়। মই প্ৰথমতে তেওঁৰ যিখন নাৰ্চাৰী অকণমান দেখুৱাই লৈছোঁ আপোনালোকক। এয়া লেটেকু আছে, বকুল আছে। ব্যৱসায় ভিত্তিত নহয় বিলাহীটো, তথাপি ঘৰতে দুই এটা কেতিয়াবা মন গ'লেই যাতে পাওঁ। আৰু এটা পদিনাটো আপুনি এইটো কথা লক্ষ্য ৰাখিব পাৰে। লিচু গছ, গোটেই গছডালেই তেখেতৰ চোতালখন আৱৰি আছে। হয়, আছে আমাৰ যিহেতু আজিকালি নতুন আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰে মহিলাসকলক গোটলৈ অৱদান কৰিছিলে। মেহগনি গছ, হয় হয় হয়, তাতে অলপ খান্দি হৈ আছে, মানে কি জলফাই আছে, আৰু আম আছে। ইফালে এইখিনি কঁঠাল আছে, গছ আছে, কঁঠাল এইটো হাইব্ৰিড কঁঠাল। এনেকৈ তাৰপিছতে সেইফালে এই বনৰীয়াকৈ হ'লেও কিন্তু এইডাল বৰ আপুৰুগীয়া সম্পদ, যাক আমি আমাৰ গাঁৱৰ ভাষাত কলমৌ গুটি বুলি কওঁ, কলমৌ ফল। কিন্তু এইটোকে আমাৰ বিহু গীতত আছে ফুটকলা বুলি কয়, ফুটকলা ফল বুলি কয়। এইটো বৰ ঔষধি কিন্তু। এয়া পদিনা, তেখেতৰ ঘৰত এয়া পদিনা আছে। এই বেগটো দেখাই দিয়ক। হয় হয়, এইটো এটা মন কৰিবলগীয়া। আমি পদিনা সদায় এনেকৈ চাফ চিকুণকৈ ৰাখিব পাৰিলে ভাল। কলৰ পাৰত ওচৰত ৰাখিব নালাগে, কাৰণ লেতেৰা পানী মানে পৰি যায়। কলৰ পৰা মানে 15-20 ফুট আঁতৰত ৰাখিব পাৰিলে ভাল। আনফালে ইয়াতে আৰু এটা আছে, এইটো 12মহীয়া আম। আম ইতিমধ্যে লাগিছেই, হয়, আমে মলিয়াইছে আৰু
ৰখিছে হয় 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 এই পেকেটত আছিল হয় এইটো ভাল লাগে ইমান সৰুতে যেতিয়া আম লাগিলে এটাই লাগক তথাপি নিজৰ কি মনৰ সন্তুষ্টি হয়নে নিজৰ বাৰীত হোৱা ফল কষ্ট কৰি হোৱাৰ পিছত ছিগি যিটো আনন্দ লাগে সেইটো আৰু কৰোতাসকলেহে গম পায় হয়নে ঠিকে আছে বাৰু আমি এতিয়া অকণমান ফুলৰ ৰাজ্যলৈ যাম এই সন্মুখৰ ফালে ফুল আছে মানে ফুলতীসকলে ফুল নিবলৈ আহিছে নাৰ্চাৰীৰ পৰা ক'ৰ হয় আপোনাৰ গাঁৱৰে নে গাঁৱৰে নে ঠিক আছে কি ফুল নিয়া হ'ব চোৱাৰ পিছতহে ক'ব পাৰিব তথাপি বাগানখন বা নাৰ্চাৰীখন ভাল লাগেনে আজিহে আহিছে নে প্ৰথম আৰু আগতেও আহে ঠিক আছে বাৰু আহিব আহি কিনিব এখেতৰ তাৰপৰা লৈ যাব আমি এতিয়া ফুলৰ বিষয়ে কথা পাতিম আমাৰ হিতেশ ডেকাৰ এখন উপন্যাস আছিলে আজিৰ মানুহ তাত এষাৰ কথা আছিলে এজনে প্ৰশ্ন কৰিছে যে পৃথিৱীত কি ফুল ধুনীয়া কোনোবাই কৈছে গোলাপ ফুল কোনোবাই কৈছে কিবা কিন্তু তেখেতে এটা বাক্য লিখিছিলে নহয় পৃথিৱীত বোলে ছোৱালী ফুল ধুনীয়া দিয়ক এতিয়া আপুনি ফুলৰ বিষয়ে কওক ফুলৰ বিষয়ে মানে এইবিলাক ছিজন ফুলে হয় হয় পিটুনিয়া ফুলৰ বিভিন্ন ৰঙৰ আছে হয় হয় কিছুমান এটা এটা ৰঙৰ থাকে কিছুমান মানে মিক্স ৰঙৰ থাকে হয় হয় তাতে আছে এইবিলাক হেৰি এইটো মানি প্লেণ্ট হয় 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 এইটো হৈছে আপোনাৰ পাৰিজাত নেকি পাৰিজাত ডাঙৰ গছ এজোপি আছে হয় মই চাম সেইফালে দেখা যেন লাগিছে অকণমান আৰু এটা ডাঙৰ বস্তু আছে এইখিনি এয়া দেখিছে নহয় দেখিয়ে গম পাইছোঁ এয়া ভোট জলকীয়া হয়নে আৰম্ভ হৈছে ফুলিছে হয় হয় ফুলিছে হয় এই গা গছো বৰ ধুনীয়া হৈছে কিন্তু একদম হয় ধুনীয়া লাগিছে ভোট জলকীয়া পাৰিলে এনেকুৱা পেকেটত কৰিব পাৰিলে ভাল বা বস্তাত চিমেণ্টৰ বস্তাত আৰু এটা কথা 6-7 দিনৰ মূৰে এই মাটিটো মানে ভাঙি থাকিব লাগে এই মাটিটো ভাঙি থাকিব লাগে ঠিক আছে এয়া চাগে ভোট জলকীয়া এইটো পেকেট চেঞ্জ কৰা হৈছে হয় হয় পেকেট চেঞ্জ মানে এয়া কি ফুল এইটো জাৰবেৰা হয় জাৰবেৰা ইহঁতো মানে বিভিন্ন প্ৰজাতি আছে আৰু মানে ভাল এটা বজাৰ দখল কৰে হয় 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 এটা মানে বগেনভেলিয়া গম পাইছোঁ আজিকালি গানে ওলাই গৈছে এতিয়া কি তুমি নুফুলিলে মই নাই কি এনেকুৱা বগেনভেলিয়া গানটো কোনে জানেনে কোনোবাই নাজানে এয়া বগৰী এই জাতটো চাগে ডাঙৰ হয় হয় ডাঙৰ বুলি ক'লে সেইটো থাইলেণ্ড বুজায় হয় হয় এইটো মধ্যমীয়া মানে আপেল বগৰী ঠিক আছে এই গোলাপ আছে ৰঘুনাথ চৌধুৰী সেই কবিতালৈ মনত পৰিছে হয়নে শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফাইলে চাই মাৰিলি হাঁহি বুলি কোৱা হয়নে হয় তাতে আছে এইটো আপোনাৰ হেৰি জবা হাইব্ৰিড জবা এডাল বাহিৰৰ গছ এডাল শ্বিলঙত পোৱা যায় বিশেষকৈ হয়নে পাইন আৰু থোজা হয় পাইন পেঞ্চিল পাইন লণ্ডন পাইন হয় এনেকুৱা আছে কেইটামান জাতি আৰু আপোনাৰ ওচৰতে মধুৰিআম লাগি আছে হয় এই মধুৰিআম লাগি আছে বা একেবাৰে দেখোন লাগি আছে মানে ফুলিছে এইটো কাটিং কৰিব লাগে হয় ঠিকে আছে এইটো আপোনাৰ প্ৰথম পৰ্যায়ে আমি পুলিটো বনাওঁতে পুলিটো অলপ লম্বা হৈ যায় নেক্সট এটা ছিজন আছে তেতিয়া মানে কাটিং কৰিব লাগে তাৰ পৰা ওলোৱাৰ লগে লগে আৰম্ভ হৈ যায় ঠিক আছে আৰু এইবোৰ আমাৰ দেশী ফুল হয় এইবিলাক থলুৱা ফুল হয়নে ঠিকে আছে এইবিলাকো ৰাখিছোঁ সিহঁতে 12 মাহে লাগি থাকে ফুলি থাকে অলপ ভাল লাগে এইডাল কি গছ এইটো আপোনাৰ চেজিয়াম এইটো চেজিয়াম দুটা জাত আছে এইটো ৰেড চেজিয়াম আৰু এটা চেজিয়ামে কয় এইফালে ভিতৰ ফালে আছে ঠিক আছে সেইজোপা আছেগে এইটো বগা কোমোৰা আকৌ এডাল হৈছে ঠিক আছে আহক আমি এই পাৰিজাত সেইয়া ফুলি আছে নেকি চাগে পাৰিজাতটো ফুলা নাই সেইটো কি ফুল বুলি ক'ব ইয়াৰ প্ৰথম এটা সেইটো নলীটো কাটি দিয়া হ'ল আৰু এইটো দ্বিতীয় আহিছে এটা তৃতীয় আহিছে হয় এইফালেও আছে এইডাল কি এইডাল এইটোৱে পাৰিজাত এই যে ইন্দোৰ পাৰিজাতডাল এই আছিল নেকি হয়
এই যে কিবা সত্যভামা আৰু মানে ৰুক্মিণীৰ মাজত যে পাৰিজাতক লৈ পেলাই বিবাদ হৈছিলে এইডালে পাৰিজাতৰ গছ অৰিজিন বা আজি সৌভাগ্য ফুলা দিন আহিছে ন এনেকুৱা দিনতে কাজিয়া কৰিছিলে চাগে এইডাল আকৌ এডাল মানে মিঠালাও ৰঙা কোমোৰা জাক বুলি কওঁ ৰঙালাও বুলি কওঁ হয়নে গোটেইখিনি আছে এইডাল কি এটা মানে লেচেৰা এতিয়া মানে প্ৰায় শেষ হৈছে হয় এটা কথা ভাল লাগিছে আপুনি ইমান পৰিপাটিকে সজাইছে এটা মানে কি কলাসুলভভাৱে আপুনি সজাইছে যে সেইকাৰণে ভাল লাগিছে এয়া কি এইটো আপোনাৰ এৰেলিয়া বুলি কয় এইটো মানে ফুল নুফুলে ই মানে গছৰ এটা সৌন্দৰ্য বেছি ওখ নহয় মানে ই গোটা মানে হ'ব এইটো কি এইটো আপোনাৰ নামটো মই পাহৰি গৈছো ঠিক আছে এইডালক আৰু আপুনি বা আমি চিনাকি কৰি দিব দৰকাৰ নাই আৰু হয়নে এইডাল গছক হয় সেইফালেও চাওক এই কিয় দিছে এইবোৰ এই বাঁহ দুডাল হয় আপোনাৰ প্ৰতিটো পাপতে ফুটা কৰি দিছো ইফালে দিছো আমাৰ এটা পুৰণি কলীয়া চৰাই ঘৰ চিৰিকা সম্পদ গৈছে খেৰৰ চালিতে তেওঁলোকে আছেনে এতিয়া চৰাই আছেনে বাঁহ সাজি আছে ন এইটো নতুন কৰি দিব লগা হৈছে সংখ্যা বাঢ়ি গৈছে বঢ়িয়া আপুনি যে এই ব্যৱস্থাটো কৰি দিয়াৰ বাবে আপোনাক কিন্তু ধন্যবাদ যে প্ৰকৃতি সুৰক্ষা জীৱ জন্তুৰ সুৰক্ষা চৰাই সুৰক্ষা এয়া আৰু এটা আছে হয় ক'ব আমি অত্যন্ত সুখী তেখেতৰ বাগানত বিভিন্ন ফুল ফল গছ থকাৰ উপৰিও চৰাই চিৰিকটি সংৰক্ষণৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত এটা বাঁহ সাজি দিছে ঘনচিকাৰ কাৰণে এইটো আমি অত্যন্ত সুখী হৈছোঁ আমিও প্ৰকৃতি আৰু পক্ষীবধ নকৰিবা বুলি আমি কওঁ পক্ষী যাতে আমাৰ এটা সুন্দৰ পৰিৱেশত থাকক এই কথাষাৰ আমি সদায় কামনা কৰোঁ আৰু এতিয়া আমাৰ মৰিগাঁও জিলাৰ যিগৰাকী স্কুলসমূহৰ পৰিদৰ্শক সন্মানীয় অপূৰ্ব ঠাকুৰীয়া ছাৰ তেখেতৰ এটা মানে থিম আছে প্ৰত্যেক স্কুলত তেওঁ অলপতে ঘোষণা কৰিছে যে অক্ষয় পাত্ৰ চৰাই চিৰিকটিক যাতে ল'ৰা ছোৱালীয়ে প্ৰতিদিনাখনে খাদ্য যোগান ধৰে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিবলৈ প্ৰত্যেকখন স্কুলত মৰিগাঁও জিলা প্ৰত্যেকখন স্কুলত কিন্তু এটা অক্ষয় পাত্ৰ তেওঁ সৃষ্টি কৰিছে য'ত ল'ৰা ছোৱালীয়ে পাৰ্য মানে তাত জমা থ'ব আৰু স্কুললৈ আহিয়ে ল'ৰা ছোৱালীয়ে নিৰ্দিষ্ট ঠাইত প্ৰতিদিনাখনে সেই খাদ্যবোৰ ছটিয়াই দিব আৰু চৰাই যাতে সেই খাদ্যখিনি খায় স্কুলখনৰ প্ৰতি যাতে এটা আন্তৰিকতা বাঢ়ে যাতে কাকো যাতে ভয় ভীত নকৰে সুন্দৰ পৰিৱেশ পায় তাৰ তেওঁ ব্যৱস্থা কৰিছে আৰু একেলেখীয়াকৈ আমি দেখিলোঁ খাটনীয়াৰ ঘৰৰ চৌহদত এই ঘনচিৰিকা থাকিব পৰাকৈ যিবোৰ বাঁহ সাজি দিছে তাৰমানে নিশ্চয় টিকিলিটো মাৰিবলৈ সাহস মানে ইচ্ছা নকৰে মনে নাযায় আৰু তেওঁক দেখিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এইটোকে কৰিব আৰু এই আদৰ্শটো আমি দেখিছোঁ যে অসমৰ বা পৃথিৱীৰ মানুহে এই আদৰ্শটো গ্ৰহণ কৰক আমি তাই কামনা ঠিক আছে ভাল সুন্দৰ আৰু কিবা এটা ক'ব খুজিছিলে তাৰ উপৰিও আপোনাৰ যিবিলাক নেকি আৰু কপৌ চৰাই আছে কপৌ চৰাইটো কপৌৰ বাবে আপুনি বাঁহ সাজি দিছে বাঁহটো সাজি দিয়া নাই তেওঁলোকে এই ঘৰৰ একেবাৰে নিশ্চয় ওচৰতে ইয়াতে বাঁহ সাজে আৰু মই বাহিৰতে প্ৰায় খাদ্য ভাগটো মই ইয়াতে গ্ৰহণ কৰোঁ দেখিছোঁ তেখেতসকলে ভিতৰত আছে তথাপিও মই ইয়াতে প্ৰায় ভাগ কিবা মানে হেৰিয়াত হোষ্টেলত বা বৰ্ডিঙত থকা নিচিনা লাগিছে চাগে ন কেম্পত থকা এই ঘৰ চিৰিকা এই কোটা লৈ আহিছে দেখিছেনে এইটো চাই দিয়কচোন বাৰু এইটো আপোনাৰ এই শালিকি চৰাই কাৰণে বাঁহ বনাইছোঁ কিন্তু ঘনচিৰিকাও লৈছে আৰু এটা যে বনৰীয়া চৰাই দহি কতৰা নেকি এনেকে পিছফালে এনেকে মাৰি থাকে যে ফেচুলুকা নহয় সেইটোক ৰজা চৰাই বুলি কয় এইটো দহি কতৰা ক'লা নিচিনাকৈ হয় দহি কতৰা ৰঘুনাথ চৌধুৰী যে লিখিছিলে আজি 5 দিন মান হৈছে পোৱালি মানে উৰুৱাই লৈ গৈছে আৰু লগে লগে ঘনচিৰিকা বাঁহ লৈছে ঠিক আছে হয় আৰু মই যে ক'লো খাদ্য যি টাইমত খাওঁ আপোনাৰ তেতিয়া আহে কপৌ আহে মই খাই থাকোঁ আৰু মানে ছটিয়াই দিওঁ মোৰ লগতে একেলগে ঠিক আছে তাৰ উপৰি আপোনাৰ মই এইটো ৰাখোঁ
চাউল থল চাউল এইটো এই অক্ষয় পাত্ৰ অক্ষয় পাত্ৰ এয়া হয় এইটো ৰাখোঁ ডেইলি 2 টাইম দিওঁ হয় 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 ৰাতিপুৱা 1 টাইম দিওঁ কপৌবিলাকক ঘনচিকাবিলাকো পায় আৰু আছে ডাউক চৰাই আৰু দুবিধমান আহে চৰাই এই চৰাইটোৱে এই কিবা আনিছে কণী পৰা সময় হৈছে নে ঠিক আছে বহুত ভাল লাগিল আপোনাৰ পৰা এই কথাখিনি জানি আমিও আশা ৰাখিছোঁ যে আপোনাৰ এই যাত্ৰাটো আৰু সফল যাত্ৰা হওক হেৰি কি বুলি কয় ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকক সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে তেখেতৰ ওচৰৰ পৰা ফুলৰ পুলিয়ে হওক বা ফলৰ পুলিয়ে হওক গছৰ পুলিয়ে নিবলৈ আহিব পাৰে আপোনালোকে আপুনি এটা আহ্বান দিয়ক যে কি ক'ব যে আপোনাৰ ওচৰলৈ আহিব লাগে হয়নে কওক আমি পোনপ্ৰথমে যেতিয়া ভাবিছিলোঁ আমি আনৰ ওচৰলৈ যাব লগা হৈছিল যে নতুন নতুন বস্তু যিহেতু আমাক প্ৰয়োজন হয় এতিয়া তাকে দেখি অকণমান গোটাই থৈছোঁ খেতিয়কৰ কাৰণে খেতিয়কসকলে যাতে এনেকুৱা যাৰ ইচ্ছা আছে তেওঁলোকে মোৰ নিচিনা ইয়াতো আহিব পাৰে মোৰ নিচিনা আৰু বেলেগতো আছে তাতো যাব পাৰে আচলতে আগ্ৰহী হ'ব লাগে প্ৰকৃতি বুলি ক'লে অকল আমাৰ ফল ফুলেই নহয় আৰু সম্পদ আছে কিছু আছে তাকো ৰক্ষণ কৰিব লাগে এনেকৈ যদি আমি গোটেই খেতিয়কবিলাকে আগবাঢ়োঁ আমাৰ বিনন্দীয়া যিটো সেই ৰূপটো অটুট থাকিব আমিও অটুট থাকিব পাৰিম আমি সমগ্ৰ এই বিশ্ববাসীৰ ওচৰত আহ্বান জনাইছোঁ মৰিগাঁও জিলাৰ দীঘলবৰী লালভোঙাৰ মাজত থকা পাৰজাৰী এই পাৰজাৰীতে আছে আমাৰ লাৱণ্য নাৰ্চাৰী এই লাৱণ্য নাৰ্চাৰীত আপোনাৰ বিভিন্ন ধৰণৰ ফুলপুলি ফলপুলি আপোনালোকে পাব আৰু আমাৰ এই থলুৱা যিবোৰ জাত এই জাতসমূহ ইয়াত মানে বিৰাজমান আৰু লগতে চৰাই চিৰিকটিৰ প্ৰতি থকা যিটো মৰম প্ৰকৃতিৰ প্ৰতি থকা যিটো মৰম তেওঁ এই ঘৰটোৰ চৌপাশে ঘনচিৰিকা শালিকা কপৌ বাঁহ ল'ব পৰাকৈ ভলুকা বাঁহ ডাঙৰ ডাঙৰ ভলুকা বাঁহ এই তেওঁ বাঁহ সাজি দিছে আপোনালোকে ইয়ালৈ আহিব সেইবোৰ চাব ল'ৰা ছোৱালীয়ে চাব পাৰিব আৰু আমি আশা কৰিছোঁ আমাৰ স্কুলৰ শিক্ষকসকলেও এইবোৰ ল'ৰা ছোৱালীক দেখুৱাই পৰৱৰ্তী সময়ত যাতে তেওঁলোকে নিজেই পক্ষীৰ প্ৰতি থকা যিটো আন্তৰিকতা এইটো বৃদ্ধি কৰিব অতি কম দামত অতি উন্নত মানদণ্ডৰ ফল মূলৰ পুলিবোৰ ইয়াত যোগান ধৰি আছে আপোনালোকে আহক আমাৰ লাৱণ্য নাৰ্চাৰীলৈকে ঠিক আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে অনুষ্ঠানটো আমি সামৰিব লাগিব এতিয়া এয়া ৰাইজে ফুল বা অন্য সামগ্ৰী কিনিবলৈ আহিছে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোক ৰদালি দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব বুলি তাকেই কামনা কৰি পুনৰবাৰ বিহুৰ ওলগ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।